ছাত্ৰীসকল মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 8ৰ ছ'চিয়েল চায়েন্সৰ পাৰ্ট নম্বৰ 8ৰ ভূগোল বিজ্ঞান অধ্যয়নৰ প্ৰযুক্তি প্ৰয়োগ কুইজন আনচাৰ কৰিম। ইয়াৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, এটা ছাবস্ক্ৰাইব কৰিব, এটা কমেণ্ট কৰিব। ভূগোল বিজ্ঞান অধ্যয়নৰ প্ৰযুক্তি প্ৰয়োগ। 1 নম্বৰ উত্তৰ দিয়া। ক নম্বৰ স্কেল বা মাপনি বুলিলে কি বুজায়? যিটো অনুপাতৰ পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন ঠাইৰ মাজৰ প্ৰকৃতিৰ দূৰত্ব কৰি লোৱা হয়, তাকেই মানচিত্ৰ বিদ্যাত স্কেল বা মাপনি বোলে। ভৌগোলিক তথ্য ব্যৱস্থা বুলিলে কি বুজায়? যিটো ব্যৱস্থাই তথ্য সংগ্ৰহ, পৰীক্ষণ, বিশ্লেষণ, প্ৰদৰ্শন আদি কাৰ্য পৃথিৱীৰ বিভিন্ন স্থানৰ পৰিপ্ৰেক্ষিতত নিজাৰিকৈ সম্পন্ন কৰে, তাকে ভৌগোলিক তথ্য ব্যৱস্থা বুলি কোৱা হয়। 2 নম্বৰ শুদ্ধ উত্তৰটো ৰাইচিন দিয়া। ক নম্বৰ দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ ভিত্তিত প্ৰথম মানচিত্ৰ অংকন কৰিছিল? 1 নম্বৰ ইৰাট হেনিছে। 2 নম্বৰ টলেমিয়ে। 3 নম্বৰ কাৰ্ল ৰিটাৰে। শুদ্ধ উত্তৰটো 2 নম্বৰ টলেমিয়ে। খ নম্বৰ 1 বা 10,000 এনেদৰে প্ৰকাশ কৰা স্কেলবিধ হ'ল? 1 নম্বৰ নিৰূপক ভগ্নাংশ। 2 নম্বৰ ৰৈখিক স্কেল। 3 নম্বৰ ভাষা স্কেল। শুদ্ধ উত্তৰটো নিৰূপক স্কেল। 4 নম্বৰ আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে? 1 নম্বৰ মিছৰত। 2 নম্বৰ মেছপটেমিয়াত। 3 নম্বৰ চীনত। শুদ্ধ উত্তৰটো 2 নম্বৰ মেছপটেমিয়াত। 3 নম্বৰ বহলাই লিখা। মানচিত্ৰ অংকনৰ ক্ৰমবিকাশ সম্বন্ধে এটি টোকা লিখা। উত্তৰ: সভ্যতাৰ একেবাৰে আৰম্ভণিৰ পৰাই মানুহে মানচিত্ৰৰ প্ৰস্তুতিৰ বাবে চেষ্টা চলাই আহিছে। আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে মেছপটেমিয়াত। এই মানচিত্ৰ টেৰাকোটা ফলকত অংকিত কৰা হৈছিল। খ্ৰীষ্টপূৰ্ব 2য় শতিকাৰ চীন দেশত স্কেলৰ ধাৰণাৰে মানচিত্ৰ অংকন কৰাৰ প্ৰমাণ পোৱা গৈছে। প্ৰাচীন যুগৰ পণ্ডিতসকলৰ ভিতৰত টলেমিয়ে মানচিত্ৰ অংকনৰ ক্ষেত্ৰত বিশেষ দক্ষতা দেখুৱাইছিল। দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ সহায়ত তেওঁ ঠাইৰ অৱস্থা নিৰ্ণয় কৰিবলৈ চেষ্টা চলাইছিল। তাৰ পাছত কলম্বাছ, ভাস্কো দা গামা আদি অভিযাত্ৰীসকলে পৃথিৱীৰ বিভিন্ন ঠাই আৱিষ্কাৰ কৰি পৃথিৱী সম্পৰ্কে মানুহৰ জ্ঞান বঢ়ায়। ইউৰোপে ছপা যন্ত্ৰৰ আৱিষ্কাৰ মানচিত্ৰ প্ৰস্তুতিৰ ক্ষেত্ৰত ব্যাপক
পৰিৱৰ্তন আনিলে। ইউৰোপৰ আৰম্ভণি হোৱাৰ শিল্প বিপ্লৱ লাহে লাহে গোটেই বিশ্বতে বিয়পি পৰিল। 9 নম্বৰ, ভূগোল অধ্যয়নত কি প্ৰযুক্তি ব্যৱহাৰ কৰা হয়? লিখা। উত্তৰ: পৃথিৱীৰ বুজিবলৈ ভূগোল বিভিন্ন প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল। GIS-এ ভৌগোলিক তথ্য সংগ্ৰহ আৰু বিশ্লেষণ কৰাত সহায় কৰে। উপগ্ৰহ চিত্ৰৰ দৰে ৰিম'ট ছেন্সিঙে আমাক ওপৰৰ পৰা ছবি দিয়ে। GPS-এ আমাক সঠিক স্থান বিচাৰি উলিয়াবলৈ সহায় কৰে। আমি স্থানীয় তথ্য ব্যাখ্যা আৰু উপস্থাপন কৰিবলৈ ডিজিটেল মেপিং আৰু দৃশ্যায়ন সঁজুলিও ব্যৱহাৰ কৰোঁ।